হাই গাইজ, মই অন্যতা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি যাম নামঘৰলৈ। তো বলক প্ৰথমতে আমি ৰেডি হৈ লওঁ। আৰু এতিয়া আমি ৰেডি হৈ গ'লোঁ চাদৰ মেখেলা পিন্ধি, কাৰণ নামঘৰলৈ বুলি ক'লে চাদৰ মেখেলা পিন্ধি নগ'লে ভালেই নালাগে, নহয় জানো? আৰু আজি নামঘৰলৈ অহাৰ বিশেষ কাৰণ হৈছে আজি ভাদ মাহৰ প্ৰথমটো দিন। সেইকাৰণে বা আৰু মই নামঘৰলৈ বুলি আহিলোঁ। আৰু আমি সকলোৱে জানো চাগে অসমীয়া সংস্কৃতিত ভাদ মাহটো কিমান পবিত্ৰ মাহ হিচাপে ধৰা হয়, কাৰণ ভকতসকলে ইয়াতে থাকি শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰে। আৰু ইফালে আহি পাই আমি চাহ খাবলৈ পাই দুয়োজনৰে কিন্তু বিৰাট ফূৰ্তি, দেখিছে নহয়? আৰু চাহ খাই হোৱাৰ পাছতে নাম আৰম্ভ হৈ গ'ল। আৰু ইফালে নাম সামৰিলে, সেইকাৰণে সকলো গোপিনী মিলি আশীৰ্বাদ লৈছে। আৰু কাষতে আমাৰ বৰমাও আছে, দেখিছে নহয়? আৰু আশীৰ্বাদ লৈ হৈ যোৱাৰ পাছত ইফালে প্ৰসাদ দিছে। আৰু নামঘৰৰ প্ৰসাদ বুলি ক'লে কিমান যে ভাল লাগে। আৰু ইফালে প্ৰসাদ খাবৰ কাৰণে আশীৰ্বাদো দিয়া হৈ গ'ল। আৰু আমাৰ বায়ে প্ৰসাদ খাবলৈ আৰম্ভ কৰিয়ে দিলে, দেখিছে নহয়? আৰু আজি নাম শেষ হৈ গ'ল। তো আমি এতিয়া ঘৰলৈ যাম। তো আজি মিনি ব্লগটো এনেকুৱাই আছিলে। যদি চাই ভাল লাগিলে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই গাইজ।